তো গাইজ সকলোৱেতো গমেই পাইছে আপাৰ আছামত দেখি কেনেকুৱা এটা পৰিস্থিতি চলি আছে আৰু এতিয়া সময় হৈছে প্ৰায় 10:30 আৰু আমাৰ গোটেই যিখিনি লগৰ মাখা আছে গোটেইখিনি আমি ওলছোঁ মানে এই ৰাতি এতিয়া যাম আমি আপাৰ আছাম। আমি যিখিনি লগৰখিনি আছোঁ গোটেইখিনি আমাৰ সহযোগ কৰি পেলাই এটা সৰু সামান্য কিবা এটা বস্তু দিবৰ কাৰণে ট্ৰাই কৰিম। লুজ বটলবিলাক চাইড কৰি দি না এইফালে পানী এইগিলা বেনাৰ লাগি গ'ল মানুহে মানুহৰ বাবে উজনি অসমৰ বানপানী সকলোৰ বাবে আমাৰ যাত্ৰা হৈ গ'ল আৰম্ভ। বাকী পুতুল কি কবি? এই পালো আমি ৰঙিয়া ফ্লাইঅভাৰ এইফালে আছে ৰাকেশ কেনাই উঠি কেনাই লাগছি চিচিমান অবিনাশ এই তেওঁৰ নাম কি হা চিচিমান জিম ৰাইড কবা নাই একো নাই আমি ৰাতিপুৱা পাই যাম। যাই আছিলো আপাৰ আছাম তো জুবিনদাৰ আশীৰ্বাদ নলগতে যাব নোৱাৰোঁ তো জুবিনদাৰ আশীৰ্বাদ এটা লৈ যাওঁ আৰু জয় জুবিনদা। বনাইছে কিন্তু ধুনীয়া আৰু বনব আছে। মানে ভয়ানক বৰষুণ দি দিছে ভয়ানক বৰষুণ আমাৰ ইয়াতে গৰু ভিজাই দিছে সেইকাৰণে তিৰপালখন টানি লৈছোঁ ধুনীয়াকৈ। এতিয়া আৰু 4:30 দিব আৰু বাপৰে এফালে যাই আমি কাজিৰঙা পাই গ'লোঁ এইফালে কাজিৰঙা আৰু বেছি দূৰ নাই ৰ'ব বাপৰে কঁকালো বিষ উঠি গৈছে আৰু এইফালে ঘুমেই আছে শিৱসাগৰ আৰু এইফালে পানী চাওক অ' মাই গড পানী এতিয়া গ'লে শুকুৱাই নাই পানী এইফালেও পানী আৰু এইফালে গোটেই মানুহ ৰাস্তাত আছে চব মানুহ ৰাস্তাত এই পাৰ হৈ লৈ দিয়কচোন সেইফালে যাইছে এইফালে চব মানুহ ৰাস্তাত দেখি ৰখি আছে এইবিলাক শিপিৰে শিপিৰ এইফালে আমি শিৱসাগৰ আৰু কেনেকুৱা লেভেল পৰিস্থিতি চলি আছে বৰ্তমান ইয়াতে। অ' মাই গড কি কবি ৰাকেশ? তাকেতো এতিয়া বহুত পানী শুকালাক বৰ্তমান আমি এতিয়া বৰ্তমান আগত গেলি যাই আছো আৰু অলপমান নেক্সট লেভেল হ'লে দি ভাল লাগব অলপ। কেনেকুৱা অৱস্থা প্ৰভু কি লেভেলত পানী হৈছে বে কি লেভেলত পানী হৈছে এইটো নদীয়ে না কি ধৰবাই পৰা নাই। এই ইয়াতে কোনোবা ৰিলিফ দি আছে বোধহয় কি লেভেলত পানী